নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় 3.0 আঁচনিলৈ এখন বিশেষ আপডেট প্ৰদান কৰা হৈছে। অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী অৰুণোদয় 3.0 আঁচনিত যিবোৰ মানুহে আবেদন কৰিছিল সেইবোৰ মানুহৰ বেংক একাউণ্টত আজি অৰুণোদয় 3.0 আঁচনি টকা সোমাই দিব। তো আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনি টকা সোমাইছে নেকি? নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা নাপালে সেইসকলে আকৌ নতুনকৈ কিমান তাৰিখে টকা লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিম। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত আজি অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা সোমোৱা নাই, কিয়নো সম্প্ৰতি অসমত যেনেকুৱা পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে অসমৰ সকলো চৰকাৰী কাম কাজ বন্ধ আছিল, সেইকাৰণে আজি অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি টকা ৰিলিজ কৰা নাই। অৰুণোদয় 3.0 আঁচনি টকা কেতিয়া আৰু কিমান তাৰিখে ৰিলিজ কৰিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি দ্বিতীয়টো আপডেট হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ৰেচন কাৰ্ড লৈ কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে জনসাধাৰণৰ বাবে ৰাজসাহায্যযুক্ত খাদ্য শস্য বিতৰণ কেবিনেটৰ অনুমোদন। কেবিনেটে ৰাজসাহায্যযুক্ত মচুৰ দাইল চেনি আৰু নিমখ নিৰ্বাচিত জিলাত অক্টোবৰ 2025 পৰা আৰু বাকী সকলো জিলাত নৱেম্বৰ 2025 পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীলৈ বিতৰণ কৰিবলৈ অনুমোদন জনাইছে। প্ৰত্যেকবিধ সামগ্ৰী সুকীয়া পেকেটত প্ৰদান কৰা হ'ব যাতে গ্ৰাহকে নিৰ্বাচিত কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰে। ৰাজসাহায্যৰ পিছত খাদ্যশস্যৰ মূল্য হ'ব এনেধৰণৰ: মচুৰ দালি 69 টকা, চেনি 38 টকা আৰু নিমখ 10 টকা। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা অক্টোবৰ মাহত ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰৰ দালি চেনি আৰু নিমখ লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো